কিন্তু নাহিলাই মোৰ ফোনো ৰিচিভ নকৰিলা আৰু মেছেজো নাচালা কিয় আছে কিবা কাৰণ সেইটো ক'বলৈ মই ইয়াত আহিছিলোঁ কিন্তু এতিয়া মই একো নকওঁ বিকজ ইউ ডোন্ট ডিজাৰ্ভ টু নো দ্য ট্ৰুথ মই ডিজাৰ্ভিং আছিলোঁ ন কেতিয়া আই ডোন্ট ডিজাৰ্ভ টু বি ইয়ৰ ফ্ৰেণ্ড কৈ আছিলোঁ তোমাক ল'ৰাক চকু দিয়া নহ'লে কিন্তু ল'ৰা হাতৰ পৰা ওলাই যাব কিন্তু তুমি কি কৈছিলা কৰক দিয়া এতিয়া বদমাছি নকৰিলে কেতিয়া কৰিব সম্ভালা এতিয়া তোমাৰ দুয়োটা কথাৰে মাত্ৰ এটা কথাই ৰাখিব পাৰি আৰু এতিয়া তুমি ডিচাইড কৰা যে মই কোনটো কথা ৰাখিব লাগিব মোৰ ভাৱ হৈছে ৰ'দালিয়ে যেন আমাৰ পিকুক ভাল নাপায় মানুহৰ মনবোৰ সদায় একে হৈ নাথাকে সলনি হয় ফিলিংছ সলনি হয় সেইদৰে ঠিকনাও সলনি হয় মোৰতো একোৱে সলনি হোৱা নাই তাইৰ প্ৰতি থকা মৰম ভাল পোৱা একেই আছে ইনফেক্ট দিনক দিনে বাঢ়িহে গৈ আছে তাই ৰাতিপুৱা যোৱাৰ পিছৰ পৰা তোলৈ ফোন মেছেজ কিবা কৰিছেনে নাই তই কৰিছ খং উঠে খঙতে তাইক মই জিতি কৈ দিলোঁ তাই কি একো কোৱা নাছিলে কৈছিল তেনেহ'লে হিচাপ বৰাবৰ আৰু প্ৰতিবাৰে কাজিয়া লাগিলে তই প্ৰথমে কিয় চৰি ক তাই কিয় নকয় ক'লেহেঁতেন চাগে কিন্তু তাৰ আগতে তাইক মই চৰিয়ে কৈ দিওঁ বেছি সময় থাকিব নোৱাৰোঁ মই তাইৰ লগত কাজিয়া কৰি অশান্তি লাগে উশাহ নোপোৱা যেন লাগে ভুলটো সেইখিনিতে তাই তোক ফৰ গ্ৰাণ্ট কৰি লৈছে সেইকাৰণে তাই যি মন তোৰ লগত সেই তেনেকেই ব্যৱহাৰ কৰে আন্টিয়ে ঠিকে কৈছিলে প্ৰথম তাই তোক ভাল নাপায় তোক ইউজ কৰে আৰিফ মোক চম্ভালি কথা কবি মাৰক মোক চম্ভালি কথা ক'বলৈ কৈছ তই এয়াই তোৰ উচ্চ শিক্ষাৰ জ্ঞান মোক জন্ম দিলা বুলি যি টি কথা ক'ব নোৱাৰা মা বিশেষকৈ মোৰ দেউতাৰ কথাটো তুমি একোৱে ক'ব নোৱাৰা কম হাজাৰ বাৰ কম মোৰ জীৱনটো ধ্বংস কৰি শান্তি পোৱা নাই তেওঁ এতিয়া তোৰ জীৱনটোৰ পিছত পৰিছে তেওঁৱে তোক যাবলৈ মানা কৰিছে নহয় ক হয় নে নহয় ক প্ৰথম কথা দেউতাই মোক মুঠেও যাবলৈ মানা কৰা নাই তুমি শুনিলে আচৰিত হ'বা তেওঁ বুজোৱাৰ বাবেহে মই কালি যোৱাৰ সিদ্ধান্তটো লৈছিলোঁ কিন্তু আজি মই মোৰ সিদ্ধান্ত সলনি কৰিছোঁ মই অসম এৰি যাব নোৱাৰোঁ আৰু দ্বিতীয় কথা মা তুমি হয়তো শুনি বেয়া পাবা কিন্তু তোমাৰ জীৱন তুমি নিজে ধ্বংস কৰিছা তাত মোৰ দেউতাৰ কোনো ভুল নাই হকে বিহকে তুমি দেউতাক লগত এনেকৈ কথা কয় এতিয়াই চুপচাপ ৰুমলৈ যা আৰু বেগ পেকিং কৰ মই নাযাওঁ বুলি ক'লো নহয় মানে নাযাওঁ তই যাবই লাগিব আৰু যদি তই এইখন ঘৰত থাকিব বিচাৰিছ তেনেহ'লে মোৰ মতে চলিব লাগিব ঠিক আছে মই এই ঘৰ এৰি যাবলৈ সাজু আৰু তাই কয় তাইৰ দেউতাকৰ ভুল নাই
দেউতা দেউতা মোক নহয় মোক মোৰ জাল্লাত নিষ্ঠুৰ মায়ে ঘৰৰ পৰা উলিয়াই দিছে মোক তোমাৰ লগত থাকিবলৈ দিবানে দেউতা অলপ শান্ত হওকচোন মা কিয় এনেকুৱা খন কৰিছে তাই আৰু কি ক'ব জানা নহয় না তাই ক'ব যে মোৰ সতীয়া মাজনীক মই অকণো কষ্ট নিদিওঁ মোৰ মৰমৰ ভাইটিক মই বহুত মৰম কৰিম মা মা তুমি পাগল হলা নেকি দেউতাৰ 3টাই সন্তান আৰু মানসী মাহীৰ লগত তুমি ভবাৰ দৰে তেনেকুৱা একদম চুপ এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।